কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিন। জুবিন গাৰ্গৰ অবৰ্তমানত প্ৰথমটো উপজা দিন। প্ৰাণৰ শিল্পীগৰাকী অবিহনে জন্মদিন উদযাপনৰ প্ৰস্তুতি চলিছে ৰাজ্যজুৰি। এয়া জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহৰ দৃশ্য। জুবিনদাৰ জন্মদিন উদযাপনৰ বাবে বিশেষভাৱে সাজু হৈছে কাহিলীপাৰাৰ চিনাৰ্জি ইম্পেৰিয়েল। দেৱালত অংকন কৰা হৈছে জুবিনৰ প্ৰতিচ্ছবি। জন্মদিনৰ দিনাই কাহিলীপাৰাৰ বাসগৃহৰ চৌহদত স্থাপন কৰা হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ আবক্ষ মূৰ্তি। অৰুণাচল প্ৰদেশৰ মেচুকাত উদযাপন কৰা হ'ব জুবিন গাৰ্গৰ জন্মদিন। মেচুকালৈ যোৱাৰ সপোন আছিল জুবিন গাৰ্গৰ, কিন্তু সেয়া হৈ নুঠিল। সেইবাবে মেচুকাত জন্মদিন উদযাপন কৰিব বন্ধু মানস ভাগৱতীয়ে। নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেশ্যনৰ উদ্যোগত আয়োজন কৰা এই জন্মদিনত অংশগ্ৰহণ কৰাৰ বাবে বিশ্বনাথৰ পৰা এটা ৰাইডাৰ্ছৰ দল ৰাওনা হৈছে মেচুকালৈ। মই ভাবিলো জুবিনৰ ইচ্ছা এটা আছিল আমি মেচুকা যোৱা। সি মেচুকাখন খুব ভাল পাইছিলে যে তাত আমি কিছুমান কাম কৰিম। গতিকে মই ভাবিলো তাৰ জন্মদিনটো মই যিটো আমাৰ ইণ্ডিয়া মেচুকাৰ পৰা 67 নে 80 কিলোমিটাৰ আগত যিটো টিবেট বৰ্ডাৰ, মই তাৰ জন্মদিনটো তাত উদযাপন কৰিম। গতিকে আমাৰ গোটেই অসমৰ ৰাইডাৰ গ্ৰুপখিনি আহিছে। আমি গোটেইখিনি গৈ পেলাই জুবিন যে আমাৰ মাজত জীয়াই আছে আৰু এইবিলাক তাৰ মনৰ মানে কিছুমান সি এডভেঞ্চাৰ হেৰি কৰি খুব ভাল পাইছিলে। তাৰপৰা গতিকে মইনো কেনেকৈ নপাতো। কলিয়াবৰৰ হাতীমূৰা ব্ৰহ্মপুত্ৰৰ পাৰত চলিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন পালনৰ প্ৰস্তুতি। হাতীমূৰাক মনে প্ৰাণে ভাল পাইছিল জুবিন গাৰ্গে। কাঞ্চনজংঘা ছবিখনৰ চিত্ৰগ্ৰহণৰ সময়ত শিল্পীজন দুদিনলৈ আছিল হাতীমূৰাত। আমাৰ এই হাতীমূৰা অঞ্চলত এটি প্ৰতিমূৰ্তি স্থাপনৰ দিহা কৰা হৈছে, তাৰ সম্পূৰ্ণ প্ৰস্তুতি হৈ আছে। আৰু ইয়াৰ পিছলৈ যদি আমি ঘূৰি যাব বিচাৰোঁ তেনেহ'লে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ কলিয়াবৰ অঞ্চলৰ লগতে নিবিড় সম্পৰ্ক থকাৰ উপৰিও এই হাতীমূৰা অঞ্চলত তেখেতৰ বহুতো স্মৃতি ৰৈ গৈছে। জনপ্ৰিয় ছবি কাঞ্চনজংঘাৰ ইয়াতে দুদিন তেখেতে থাকি নিজে শ্বুটিং কৰি গৈছিল আৰু ভৱিষ্যতে কিবা কথা ছবিৰ তেখেতে আকৌ শ্বুটিং কৰি প্ৰতিশ্ৰুতি ৰাইজক দিছিল আৰু সেই দুদিনতে আমাৰ এই অঞ্চলৰ ৰাইজৰ লগত তেখেতৰ এটা নিবিড় সম্পৰ্ক গঢ়ি উঠিছিল। জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিনত 53টা গীত গাই প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাব কাৰ্বি আংলঙৰ কণ্ঠশিল্পী সুন্তি বৰদলৈয়ে। চানবাৰী কমাৰ্চ পইণ্টত অনামিকাৰ পৰা আৰম্ভ কৰি ৰৈ ৰৈ বিনালেলৈকে গীত পৰিৱেশন কৰিব এককভাৱে। জুবিনদাৰতো বহুত গান আছে, সকলোৱে গমে পায়, 38,000 প্লাছ। গতিকে তাৰ ভিতৰত মোৰ ভাল লগা প্ৰায় সেই অনামিকাৰ পৰা আৰম্ভ কৰি প্ৰথমৰ পৰা ৰৈ ৰৈ বিনালেলৈকে বৰ্তমান যিখন জুবিনদাৰ শেষ চিনেমা, সেই ৰৈ ৰৈ বিনালেৰ গোটেই গানবিলাক লৈছোঁ মই তাতে। গতিকে সকলোবোৰ সেনেকৈ 53 চং মই চেষ্টা কৰিম গাব। বজালে 3 দিনীয়াকৈ উদযাপন প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন। সোমবাৰে প্ৰথম দিনাৰ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীয়ে কেনভাছত ৰং কৰে প্ৰাণৰ শিল্পীগৰাকীক। বজালী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰং তুলিকাৰ এদিন আয়োজন কৰা হৈছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উপলক্ষে। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইতিমধ্যে 3 দিনৰ কাৰ্যসূচী লোৱা হৈছে এই জন্মদিন উপলক্ষে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।